নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ কচুৱা ৰহা অঞ্চল বানৰ কবলত বিস্তীৰ্ণ অঞ্চল কৃষিভূমি ঘৰ দুৱাৰ বানত বিধ্বস্ত যোৱা কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৫খনকৈ সুইচ গেটৰ পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰতে বুৰ গৈছে নগাঁও জিলাৰ কামপুৰ কচুৱা আৰু ৰহা অঞ্চলৰ ঘৰ কৃষিভূমি আৰু বাট পথৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ হামদাং বান্ধৰ ৫খন গেটৰ পানী এৰি দিয়া আৰু বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই অঞ্চলটোৰ শ গাঁও প্লাবিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰ পাৰ লংজা পদুমণি জাৰণী মাধৱপাৰা শিঙিমাৰী আদি অঞ্চল বানৰ কবলত পৰিছে জুৰিৰ পাৰ মাধৱপাৰাৰ কেইবাটাও পথৰ ওপৰেদি পানী বাগৰি যোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ দুৱাৰত হুৰাহুৰে সোমাইছে বাঢ়নি পানী ইপিনে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভিডিঅ' জাৰ্নেলিষ্ট মিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰোৱা লাইভ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিয়াত এতিয়া অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল প্ৰভাৱ পৰিছে কামপুৰ আদৰ্শৰ অন্তৰ্গত মাধৱপুৰ নদী বাঢ়নি পানীয়ে ইতিমধ্যে এটা পথ সম্পূৰ্ণৰূপে ধৰা পেলাইছে আমি যোৱাকালি যেহেতু আমাৰ ৪ বজাৰ লগে লগে আমাৰ পানীটো আমাৰ বিভিন্ন অঞ্চলত আমাৰ পানী সোমাইছে পথ উপপথবিলাক সম্পূৰ্ণভাৱে তল পৰিছে আমাৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো গেট এৰাৰ লগে লগে আমি কালি ৰাতিৰ পৰা আমি সজাগ সচেতন হৈ আছোঁ আমি প্ৰতিখন গাঁৱলৈ আমি যোৱাৰ প্ৰয়াস চেষ্টা চলাইছোঁ যোৱা ৰাতিৰ পৰা আৰু আমি সকলো ৰাইজকে আমি অনুৰোধ জনাইছিলোঁ যেন সকলো সজাগ সচেতন হৈ থাকক যেন আৰু যদি ডাঙৰ ভয়াৱহ যদি আমাৰ বান পৰিস্থিতি আমি মোকাবিলা কৰিব পৰাকৈ আমি সজাগ সচেতন হৈ থাকিবলৈ সকলো ৰাইজক আমি কালি অনুৰোধ জনাইছিলোঁ আৰু আমি যোৱা ৰাতিটো আমি আমাৰ টোপনি ক্ষতি কৰি হ'লেও আমি সকলো ৰাইজৰ কাষে কাষে আমি গৈছিলোঁ যিমানখিনি আমি সম্ভৱ হয় আমি সকলোৱে গৈছিলোঁ আমি বিশেষকৈ বৰপানী নদী মাথাউৰিকেইটাৰ ওপৰেদি কিছু জেগা ভাঙিছে এতিয়া আমি গম পোৱা নাই তাৰ যিহেতু আমাৰ প্ৰায় এককাললৈকে পানী হৈছে প্ৰতিটো মাথাউৰিৰ ওপৰেদি পানী বাগৰি আছে তাৰ দাঁতি কাষৰীয়া যিখিনি অঞ্চলৰ যিখিনি ৰাইজক আমি অনুৰোধ জনাইছিলোঁ এতিয়া বিশেষকৈ আমি এটাই কথা ক'ম যিহেতু আমাৰ খাদ্য সামগ্ৰী ধৰি লওক গৰুৰ পশুধনৰ যিখিনি খাদ্য সামগ্ৰী আমাৰ অভাৱ হৈছে যিহেতু আপোনালোকে নিশ্চয় দেখিছে প্ৰতি ঘৰৰ মানুহ বহু অঞ্চলৰ আমাৰ এইটো অঞ্চলৰ বিশেষকৈ আমি য'ত আছোঁ তাত বহু কেইঘৰ মানুহ এতিয়া পানীৰ তলত আছে প্ৰায় ৫০-৬০ ঘৰ মানুহ বৰ্তমান এইখিনি জেগাত আমি ৫০-৬০ ঘৰ মানুহ এতিয়া পানীৰ তলত আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যেন আপোনালোকে আমাৰ পশুধনৰ খাদ্যটো যেন আমাক যোগান ধৰিব পাৰে যিহেতু আমাৰ পশুধনটো যেন আমাক সুস্থভাৱে ৰখাব পাৰে বা বেমাৰ আজাৰ নোহোৱাকৈ উদ্ধাৰকাৰী দল আহিছিল নেকি উদ্ধাৰকাৰী দল বৰ্তমানলৈকে অহা নাই আমি অনুৰোধ জনাম তেওঁলোকক অতি সোনকালে আপোনালোক তেখেতসকল আহি আমাৰ গাঁৱৰ যিখিনি আমাৰ চহা খেতিয়ক আছে তেখেতসকলৰ লগত থাকি সহায় কৰিবৰ কাৰণে কওকচোন হয় হঠাৎ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প ৪খন গেট খুলি দিয়াৰ পিছত যোৱাকালি সন্ধিয়া ৮ বজাৰ পৰা আমাৰ মাধৱপাৰা পমিলা শিমলগুৰি পুঠিমাৰী জুকুটা লংজাপ আদি কৰি প্ৰায় ২০খনমান গাঁও ইতিমধ্যে জলমগ্ন হৈ গৈছে যাৰ কাৰণে আমাৰ কৃষিভূমি পানীত ডুব গৈছে যথেষ্ট ইয়াত কৃষিজীৱী লোক ধান খেতিয়ে ডুব গৈছে শস্য খেতি ডুব গৈছে যাৰ কাৰণে আমাৰ খেতিয়কসকল হাহাকাৰ পৰিস্থিতিত পৰিছে আৰু আমাৰ যি পশুধন ছাগলী গৰু ম'হ ইত্যাদি ওখ ঠাইলৈ নিয়াত খুব অসুবিধা হৈছে মই আপোনালোকৰ চেনেলৰ জৰিয়তে নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে আমাৰ এই কচুৱা অঞ্চলৰ মাধৱপাৰা বমিলা পুঠিমাৰী লংজাপ মাধৱপাৰা এইসমূহ অঞ্চলত এজিআৰে ব্যৱস্থা কৰি গৰু ছাগলী মুখ ঠাইলৈ নিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু লগতে গৰু ছাগলী পশুধনৰ যি খাদ্যৰ অভাৱ হৈছে সেই অভাৱ আমাৰ প্ৰশাসনে চাব লাগে দৃষ্টিগোচৰ কৰি মানুহৰ পৰা আদি কৰি গৰু ছাগলীলৈকে যিখিনি অভাৱ হৈছে সেই অভাৱখিনি আমাৰ প্ৰশাসনে অলপ চকু দিব লাগে বৰষুণে আপোনাৰ কাৰ্বি লাংপি জলবিদ্যুৎ ৫খন চুইচ গেট এৰি দিয়াৰ ফলত আপোনাৰ কালি গধূলিৰ পৰা বৰপানী মাথাউৰিৰ পৰা বাগৰি পানী আপোনাৰ পদুমণি লংজাপ জুৰিৰ পাৰ বহুত গাঁও প্লাবিত হৈছে আজি আমাৰ ৰাতি ১২ৰ পৰা জুৰিৰ পাৰ লকডাউনৰ ওচৰত ফাতুমা তুলানাথ মাদ্ৰাছাটোৰ বানাতত এইফালে আপোনাৰ পানী ভাগৰি পৰি মাটি খহাই নিছে মানুহৰ ঘৰত প্ৰায় ঘৰত ধান আছে ধানৰ পানীৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰে আপোনাৰ গৰু ছাগলী সব মানে পাহাৰত উঠাইছে আজি এতিয়া বৰপানী বাঢ়ি আছে আমাৰ দুই পাৰ যখন ৰাস্তা
গড়পানীৰ ৰাস্তা যিটো মাধৱপাৰা ৰোড এইটোৰ পৰা আপোনাৰ প্ৰায় এক কঁকাল পানী বাঢ়ি আপোনাৰ এতিয়া মানুহৰ ঘৰত উঠি আছে। পানী এতিয়া পূৰা বাঢ়ি আছে। গড়পানী নদী বাঢ়ি আছে। আমাৰ দুৰ্গা গাঁৱতো পানী বাগৰি মাধৱপাৰা ফালে গৈ আছে। এখন পানী বাঢ়ি আছে আপোনাৰ মাধৱপাৰা, জুৰিপাৰ, লংজাপ, পদুমনি কেইবা গাঁও হাতীগুৰিত কেইবাগাঁও পানী মানে একদম মানুহৰ ঘৰত উঠিছে। এতিয়া মানুহে এনেকুৱা হৈছে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বহুত মানুহ গৰু বাছুৰলৈ নৌকাৰে পাহাৰত গৈছে। এতিয়া পানী বাঢ়ি আছে। আপোনালোকৰ অনুৰোধ আমাৰ চৰকাৰৰ পৰা কিবা যদি এটা অনুদান দিয়ে তেতিয়া আমাৰ গৰু ছাগল বা মানুহৰ এটা সুবিধা হ'ব। সেইকাৰণে চৰকাৰলৈ কৰিবলৈ আমি অনুৰোধ। এইখিনি আমাৰ কিবা মানে সমাধান কৰিলে আমাৰ বহুত মানুহ আছে কালিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰে, একো খাবলৈ কোনো বস্তু নাই। সেইকাৰণে আপোনালোকৰ যোগেদি আমি এখন চৰকাৰৰ আবেদন। 2-3টা বজাতে নদী একদম পুৰা বাঢ়ি গ'ল। বাঢ়ি পেলাই এইটো মাথাবাৰীটো ওলাই আহি একদম বাঢ়ি গ'লত সোমাই গ'ল। এইটো চাইড একদম পুৰা পানী আৰু পানী একদম ওচৰ অঞ্চলত হেৰি তলঘৰত পানী সোমাইছে। 7টা-8টা বজাত সোমাই গ'ল ৰাতি। বহুত অসুবিধা হৈ আছে পানীৰ কাৰণে। গৰু ছাগলী পালাটো এইটো মাথাবাৰীটো আমাৰ একদম ভাঙি চাঙি হৈ একদম পুৰা হেৰি পানী বাগৰি আছে। একদম এইটো মাথাবাৰীটো আমাৰ হ'ব লাগে সবাই। ওচৰতে আছে, একদম ওচৰতে আৰু এইটো মাথাবাৰী বাগৰি পেলাই পানী সোমাই গ'ল। জুৰিপাৰ বানপানী কৈ লাভ নাই। যি বানপানী ৰাতি 8টা বজাত তাৰ ঘৰটো ভাঙি গ'ল। ঘৰ ভাঙি লৈ গ'ল। এই ঘৰৰ ভিতৰতো পানী, এয়া পানী 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 চব পানী হৈ গ'ল। মাথাত বহুত পানী পানী পানী। ৰাস্তা বাগৰি পেলাই ওলালে। ৰাস্তা বাগৰি পেলাই একদম ওপৰত দি ওলালে। পানী নদী পানী 5টা ঘৰটা ভাঙি ঘৰ এটা ভাঙি পেলাল। ঘৰ এটা ভাঙিছে। বাগান বেয়া হৈছে। খেতি পথাৰ বেয়া হৈ গ'ল। ঘৰৰ পানী সোমোৱা গ'ল। এক কঁকাল পানী হৈ গ'ল ঘৰত। মাথাবাৰীত আমাৰ ভাঙা শিবিৰ বনাই পেলাই থাকি আছে মানুহকেইটা। পানী বাগৰি থাকি অলপ বাঢ়ি আছে পানী। আকৌ পানী বাঢ়ি আছে।